ৰাজ্য চৰকাৰী বিদ্যালয়সমূহলৈ শিক্ষা বিভাগৰ নিৰ্দেশ প্ৰতিখন বিদ্যালয় অনুষ্ঠিত কৰিব লাগিব সম্প্ৰীতি ভোজন ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সমাজ সচেতন ব্যক্তিয়ে মধ্যাহ্ন ভোজনত অংশগ্ৰহণ কৰিব লাগিব শিক্ষা বিভাগৰ নিৰ্দেশ মানে কমলপুৰৰ পুপ্পাৰ গান্ধীজী বিদ্যাপীঠত অনুষ্ঠিত হল সম্প্ৰীতিৰ ভোজন অনুষ্ঠানত উপস্থিত কমলপুৰ শিক্ষা খণ্ডৰ খণ্ড বিষয়া প্ৰাক্তন শিক্ষক বৃন্দ পৰিয়াল পৰিচালনা সমিতি সচেতন নাগৰিকসকলৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৱে মিলি লগে ভাগে গ্ৰহণ কৰে বিদ্যালয়ৰ মধ্যাহ্ন ভোজন সম্প্ৰীতি অনুষ্ঠান মানে সম্প্ৰীতিৰ অৰ্থটোৱে হ'ল গোটেই সমাজখনক জড়িত কৰা গতিকে চৰকাৰে খুব এটা ভাল পদক্ষেপ লৈছে যে স্কুলখন কাৰো ব্যক্তিগত নহয় যে এতিয়া আমি প্ৰায় দেখি আছোঁ এই অঞ্চলত এনৰলমেণ্টবিলাক কমি গৈ আছে সেই অভিভাৱকবিলাক ব্যক্তিমুখী বিদ্যালয়লৈ গতি কৰি আছে গতিকে এই যিটো ৰোধৰ এটা প্ৰক্ৰিয়া বুলি আমি এটা ক'ম এইটো হ'ল সম্প্ৰীতি ভোজনৰ জৰিয়তে যাতে আমি সমাজখনক জড়িত কৰিব পাৰি গাৰ্জেনখনক জড়িত কৰি বা বিশিষ্ট ব্যক্তিসকলক জড়িত কৰি আমি বিদ্যালয়খনৰ যাতে এনৰলমেণ্টটো